2 মেৰ পিছতহে মিত্ৰতাৰ কথা পাতিব বুলি ক'লে এপিচিচিৰ সভাপতি ভূপেন বৰাই। গোগামুখত জিলা পৰিষদৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থীৰ হৈ চলোৱা নিৰ্বাচনী প্ৰচাৰৰ মাজতে এই কথা উল্লেখ কৰিলে ভূপেন বৰাই। মুখ্যমন্ত্ৰীৰ বাবে এতিয়া নিৰ্বাচনৰ ইছ্যু হৈছে লুঙি আৰু নামাজ। ৰাজ্যৰ মৌলিক সমস্যাৰ ওপৰত গুৰুত্ব নিদি কেৱল সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱাৰ উদ্দেশ্যে এনেধৰণৰ প্ৰচাৰ চলোৱাৰ অভিযোগ এপিচিচিৰ সভাপতিগৰাকীৰ। অসমৰ ৰাইজে ভিতৰি ভিতৰি বিজেপিয়ে যে বেয়া পাইছে সেয়া 2 মেত পৰিস্ফুট হ'ব বুলিও ক'লে ভূপেন বৰাই। কংগ্ৰেছৰ পদুলীয়া চৰকাৰৰ বিপৰীতে গাঁৱে গাঁৱে বিজেপিৰ বৰ্তমান ৱাইন শ্বপেই একমাত্ৰ আঁচনি বুলি কটাক্ষ ভূপেন বৰাই। পঞ্চায়তটো হৈ যাওক, পিছত পাতিম। চাওক, তেখেতৰ কাৰণে এতিয়া ইলেকশ্যন ইছ্যুৱেই হৈছে লুঙি আৰু নামাজ। কাৰণ হিমন্ত বিশ্ব শৰ্মাই এতিয়া চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কিয় নহ'ল সেইটো আলোচনা কৰিব নেকি? খেতিয়কৰ উপাৰ্জন দুগুণ হ'ব বুলি কৈছিলে, সেইটো আলোচনা কৰি হৈ যাব পাৰে ৰাইজৰ মাজত। আৰু তেওঁৰ যিবিলাক মূল কথা আছিলে, 6 জনগোষ্ঠীৰ জনজাতিকৰণ, বানপানী মুক্ত অসম, নিবনুৱা মুক্ত অসম, দুৰ্নীতিমুক্ত অসম, অসমত এতিয়া 36,44,000 নিবনুৱা, এই কথাবিলাক তল পেলাই ৰাখিবৰ কাৰণে মানুহৰ যিবিলাক মৌলিক সমস্যা, অসমৰ মানুহে যিবিলাক সমস্যাক লৈ উদ্বিগ্ন, সেই কথাবিলাকৰ পৰা মানুহৰ মনোযোগটো আঁতৰাই নিবৰ কাৰণে এটা সাম্প্ৰদায়িক বিষবাস্প ছটিয়াই পেলাই মানুহৰ তেজটো গৰম কৰি দি তেওঁ এই ৰাজনীতিটো কৰি আছে। আৰু এইটো মানুহে বুজি পাইছে, যুৱ প্ৰজন্মই বুজি পাইছে, আৰু তেওঁৰ ইয়াৰ পৰা মুক্তি হ'ব নোৱাৰে। 2 মে তাৰিখে অসমৰ ৰাইজে যে ভিতৰে ভিতৰে কিছুমান কথা বিজেপিক যে বেয়া পাই আছে, বিজেপিৰ প্ৰতি যে ৰাইজ বিতুষ্ট, এইটো 2 মেত ইয়াত পৰিস্ফুট হ'ব বুলি মই অনুমান কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মাই 4 বছৰ হ'ল মুখ্যমন্ত্ৰী হোৱা, আৰু বিজেপি চৰকাৰ হৈ গ'ল 9 বছৰ। এতিয়া ভোটৰ আগত যে আঁচনি ঘোষণা কৰিছে, এইটোৱে প্ৰমাণ কৰে যে তেওঁ কিমান হতাশ হৈছে, কিমান শংকিত, যে যোৱা সময়ছোৱাত যে ৰাইজক তেওঁ সন্তুষ্ট কৰি ৰাখিব পৰা নাই। গাঁৱত এতিয়া একমাত্ৰ তেওঁৰ আঁচনি চলি আছে ৱাইন শ্বপ। পদূলিয়ে আমাৰ আছিলে পদূলিয়ে চৰকাৰ, এতিয়া তেওঁ হৈছে পদূলিয়ে ৱাইন শ্বপ।